দিবলৈ গ'লে মই পোনপ্ৰথমে ক'ব লাগিব তেখেতৰ জন্মস্থান হৈছে লখিমপুৰ জিলাৰ পানীগাঁৱৰ বচা গাঁৱত। যিগৰাকী ব্যক্তিয়ে 2000 চনৰ পৰা 2020 চনলৈকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। লগতে তেখেত পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তেলাহী শাখাৰ সম্পাদকৰ পৰা আৰম্ভ কৰি লখিমপুৰ নগৰ শাখাৰ সম্পাদক, ৰাজ্যিক সম্পাদকৰ লগতে ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে এক গধুৰ দায়িত্ব পালন কৰিছিল আৰু প্ৰায় 12টা বছৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পূৰ্ণকালিক কাৰ্যকৰ্তা হিচাপে কামৰূপ, নগাঁও, শোণিতপুৰ আৰু দৰং জিলাত গধুৰ দায়িত্বভাৰ পালন কৰিছিল। বৰ্তমান তেখেত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতিৰ ৰাজ্যিক মৰ্চাৰ উপসভাপতি লগতে আগন্তুক 30তম ৰাজ্যিক অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক। বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন হৈছিলে, তেতিয়া সেই সময়ত আমি আমাৰ লখিমপুৰত বিদ্যাৰ্থী পৰিষদ সংগঠনটো একেবাৰে চালুকীয়া অৱস্থাত আছিল। কিন্তু সেই সময়তো আমাৰ 2004 চনতো আমি লখিমপুৰত যিটো অধিৱেশন কৰিছিলোঁ, গোটেই অসমৰ পৰা প্ৰায় 400ৰো অধিক আমাৰ কাৰ্যকৰ্তা এই বিদ্যাৰ্থী পৰিষদৰ অধিৱেশনত উপস্থিত আছিল আৰু সেই অধিৱেশনত বিশেষভাৱে উপস্থিত আছিল সেই সময়ত আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক সুনীল বানচাল ডাঙৰীয়া সেই অধিৱেশনত প্ৰায় 6 দিন লখিমপুৰত থাকি লখিমপুৰৰ বিভিন্ন নিজে বাইক চলাই লখিমপুৰৰ বিভিন্ন জেগাত তেওঁ ঘূৰি সেই অধিৱেশনত 6 দিন ধৰি তেওঁ উপস্থিত আছিলে থাকিব। লগতে সেই অধিৱেশনত আমাৰ বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তেওঁ ডাক্তৰ বীৰেন্দ্ৰ সিং সোলাংকি, তেওঁ মধ্যপ্ৰদেশৰ ইন্দোৰত হয়, MBBS ষ্টুডেণ্ট হয়। তো ডাক্তৰ বীৰেন্দ্ৰ সিং সোলাংকি অধিৱেশনত 2 দিন তেওঁ উপস্থিত থাকিব। তেওঁ আহি পাব 27 তাৰিখে তেওঁ আমাৰ লখিমপুৰত আহি উপস্থিত হ'ব। আৰু অধিৱেশনৰ মই যিখিনি কাৰ্যসূচীখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডাক্তৰ বীৰেন্দ্ৰ সিং সোলাংকি, তেওঁ মধ্যপ্ৰদেশৰ ইন্দোৰত হয়, তেওঁ ডাক্তৰ হয় আৰু MBBS সোলাংকি ঠিক আছে। জিলা সন্মানীয় উপায়ুক্ত প্ৰণৱজিৎ কামতি দেৱে আমাৰ সেই প্ৰদৰ্শনী উদ্ঘাটন কৰিব। সেই প্ৰদৰ্শনীত আমাৰ বিদ্যাৰ্থী পৰিষদে 74 বছৰত কি কাম কৰিছিলে দেশৰ ছাত্ৰ সমাজৰ কাৰণে, তো অসম আন্দোলন কেনেকৈ কৰিছিলে কিছুমান ফটো আছে। তো ABVP গোটেই মহাৰাষ্ট্ৰ, গুজৰাট, কেৰেলা, বাহিৰৰ ৰাজ্যৰ পৰা অসমত আহি অসম আন্দোলন কেনেকৈ কৰিছিলে তাৰ কিছুমান ফুটেজ আছে, তাত প্ৰদৰ্শন কৰা হ'ব। তাৰ উপৰি ABVP এটা ফৰাম আছে চিল বুলি, SCIL, ষ্টুডেণ্ট এক্সপিৰিয়েঞ্চ ইন ইণ্টাৰষ্টেট লিভিং, আন্তঃৰাজ্য ছাত্ৰ জীৱন দৰ্শন। এইটো আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে এটা স্পেচিয়েল প্ৰজেক্ট ABVP ষ্টাৰ্ট কৰিছিলে 1966 চীন ভাৰতৰ যুদ্ধৰ পাছত। মানে সেইটো সময়ত আমাৰ নৰ্থ ইষ্টৰ যিবিলাক বৰ্ডাৰ এৰিয়া যিবিলাক ষ্টুডেণ্ট আছিলে, গাঁৱৰ যিবিলাক ষ্টুডেণ্ট আছিলে, ৰিম'ট এৰিয়া যিবিলাক ষ্টুডেণ্ট আছিলে, বাহিৰৰ পৰা মানুহ আহিলে তেওঁলোকে বেলেগ দেশৰ পৰা মানুহ আহিছে বুলি ভাবিছিলে। তো সেই ৰাষ্ট্ৰীয়তাবাদী যিটো বিচাৰ, ৰাষ্ট্ৰীয়তাবাদী যিটো কনচেপ্টটো দিবৰ কাৰণে 1966 আমাৰ অসমৰ যিজন গভৰ্ণৰ আছিলে পদ্মনাভ আচাৰ্যজী, তেওঁ তেতিয়া ৰাষ্ট্ৰীয় সভাপতি আছিলে বিদ্যাৰ্থী পৰিষদৰ, তেখেতে এই চিল নামৰ প্ৰজেক্টটো আৰম্ভ কৰিছিলে। তো এই চিল প্ৰজেক্টত আমাৰ সেইটো সময়ত অৰুণাচলৰ যিজন পাছত গৈ পেলাই মুখ্যমন্ত্ৰী হ'ল গেগন আপাঙো, অৰুণাচলৰ সেই 1966 প্ৰথম বেষ্টত তেওঁ ষ্টুডেণ্ট আছিলে। নমস্কাৰ জনাইছোঁ। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই সংবাদমেলত আমাৰ মাজত উপস্থিত থকা মোৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকল আৰু বিদ্যাৰ্থী পৰিষদৰ লখিমপুৰ জিলাৰ সংযোজক চিৰঞ্জীৱ দাস, নগৰ শাখাৰ সম্পাদক অৰিন্দম গোস্বামী আৰু শিল্পী হাজৰিকা মোৰ লগত উপস্থিত আছে। মই ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বৰ এক সৰ্ববৃহৎ আৰু শক্তিশালী ছাত্ৰ সংগঠন। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিষ্ঠা সময়ৰ পৰা 1949 চনৰ পৰাই আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি অহা এক ছাত্ৰ সংগঠন, আৰু যাক আমি প্ৰকৃতাৰ্থত এক ছাত্ৰ সংগঠন বুলি ক'ব পাৰোঁ, য'ত কেৱল ছাত্ৰ আৰু ছাত্ৰীহে থাকে। সেইকাৰণে আমি
ABVP-ক প্ৰকৃতাৰ্থত এটা ছাত্ৰ সংগঠন বুলি কওঁ আৰু যিটো ছাত্ৰ সংগঠনে অসমৰ ছাত্ৰ সমাজক বা ভাৰতবৰ্ষৰ ছাত্ৰ সমাজক দেশপ্ৰেমৰ যি মানসিকতা, দেশপ্ৰেমৰ মানসিকতাৰে সমাজ সেৱাৰ যোগেদি স্বামী বিবেকানন্দ যিটো আদৰ্শ, যিটো বিচাৰধাৰা, সেই আদৰ্শ বিচাৰধাৰাক নিজৰ অন্তৰত বহুৱাই সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগোৱা এটা ছাত্ৰ সংগঠন হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। আৰু বিদ্যাৰ্থী পৰিষদে প্ৰায় ৭৪ বছৰৰ ইতিহাসত বিদ্যাৰ্থী পৰিষদে ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ কাৰণে বহু অৱদান, বহু উল্লেখযোগ্য কাম বিদ্যাৰ্থী পৰিষদে কৰি আহিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিগত বছৰবোৰৰ দৰে এই বছৰো ৩০তম ৰাজ্যিক অধিৱেশন অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ লখিমপুৰত অনুষ্ঠিত হ'ব। এই অধিৱেশনত অসমৰ প্ৰতিখন জিলাৰ পৰা বিদ্যাৰ্থী পৰিষদৰ যিসকল কাৰ্যকৰ্তা আছে, এই বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকল প্ৰায় ১৪০০ কাৰ্যকৰ্তা এই অধিৱেশনত উপস্থিত থাকিব আৰু ৪ দিন তেওঁলোকে উপস্থিত থাকি অধিৱেশনৰ ২৬ তাৰিখে আমাৰ যি প্ৰদৰ্শনী উদ্ঘাটন আছে, প্ৰদৰ্শনী উদ্বোধনী অনুষ্ঠানৰ পৰা সামৰণি অনুষ্ঠানলৈকে ৪ দিন ইয়াত উপস্থিত থাকি এই অধিৱেশনৰ প্ৰত্যেকটো কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব। মই আপোনালোকক আৰু এটা কথা এইখিনিতে জনাব বিচাৰিছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন ইয়াৰ আগত এইটো আমাৰ ৩০তম ৰাজ্যিক অধিৱেশন। তো ABVP ইয়াৰ আগত লখিমপুৰত ৯ম ৰাজ্যিক অধিৱেশন হৈছিলে, সেইটো হৈছিলে ২০০৪ চনত হৈছিলে। আমাৰ সুবৰ্ণশ্ৰী সেৱাশ্ৰমত ২০০৪ চনত আমাৰ বিদ্যাৰ্থী পৰিষদৰ ৯ম ৰাজ্যিক অধিৱেশন লখিমপুৰত অনুষ্ঠিত হৈছিল। তো ২০০৪ চনৰ পৰা ২০২৪ চন, এই ২০ বছৰ পাছত লখিমপুৰ ৩০তম ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। সেইকাৰণে আমি আমাৰ উদ্যোক্তাসকল, আমাৰ বিদ্যাৰ্থী পৰিষদৰ বৰ্তমান যিসকল কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাসকল আৰু বিদ্যাৰ্থী পৰিষদৰ আমি ইয়াত প্ৰাক্তন কাৰ্যকৰ্তা বুলি কেতিয়াও নকওঁ, কাৰণ বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা, বিদ্যাৰ্থী পৰিষদত এণ্ট্ৰি ছিষ্টেমটো আছে। বিদ্যাৰ্থী পৰিষদত কোনোবা সোমাব পাৰিব কিন্তু ওলাই যাব কেতিয়াও নোৱাৰে। সেইকাৰণে আমাৰ এণ্ট্ৰি ছিষ্টেম আছে, এক্সিট ছিষ্টেম নাইকিয়া। সেইকাৰণে আমি প্ৰাক্তন শব্দটো আমি ব্যৱহাৰ নকৰোঁ, বিদ্যাৰ্থী পৰিষদত পূৰ্ব কাৰ্যকৰ্তা বুলি আমি কওঁ। তো ইয়াত পূৰ্ব কাৰ্যকৰ্তাসকলে যথেষ্ট সহায় সহযোগ কৰিছে আৰু বৰ্তমানৰ কাৰ্যকৰ্তাসকলৰ লগত মিলি আমি এই ৩০তম ৰাজ্যিক অধিৱেশনটো কেনেকৈ আমি সুন্দৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই ইতিমধ্যে কাম কৰিছে। শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকল,